আজি স্মাৰ্ট মিটাৰৰ নামত ৰাইজক যেনেকৈ লণ্ঠন কৰিছে। আজি আগতে মানুহৰ বিল আছিল লাইনৰ বিল 100ৰ পৰা 150ৰ ভিতৰত। আজি দেখিছোঁ সৰ্বসাধাৰণ ৰাইজ দুটা লাইট এখন ফেন চলাৰ পিছত 1000 টকা বিল আহি আছে। এই স্মাৰ্ট মিটাৰ অহাৰ পিছত সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তি হৈছে। তেওঁলোকে যিধৰণে ডকাইতৰ দৰে বিল আদায় কৰিছে সৰ্বসাধাৰণ, এই কথা কেতিয়াও আমি অসম প্ৰদেশ কংগ্ৰেছে কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰিয়ে থাকিম। কাৰণ তেখেতসকলে পুঁজিপতিক সন্তুষ্ট কৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ কৰিছে। আজি গুজৰাটত স্মাৰ্ট মিটাৰ উঠাই দিছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীজনে আদানীক সন্তুষ্ট কৰাৰ কাৰণে ইয়াত স্মাৰ্ট মিটাৰ লগাই থৈছে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ। ইয়াৰ প্ৰতিবাদৰ ভাষা যদি তেখেতসকলে বুজি নাপায়, অনাগত দিনত ৰাইজ তথা আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আমি নিজে স্মাৰ্ট মিটাৰ আমাৰ পৰা গুচাই দি আমি আগৰ মিটাৰ সংযোগ কৰিম। এই কথা আমাৰ শেষ কথা, আৰু চৰকাৰক আমি সকীয়াই দিছোঁ। আজি স্মাৰ্ট মিটাৰৰ নামত ৰাইজক যেনেকৈ লণ্ঠন কৰিছে। আজি আগতে মানুহৰ বিল আছিল লাইনৰ বিল 100ৰ পৰা 150ৰ ভিতৰত। আজি দেখিছোঁ সৰ্বসাধাৰণ ৰাইজ দুটা লাইট এখন ফেন চলাৰ পিছত 1000 টকা বিল আহি আছে। এই স্মাৰ্ট মিটাৰ অহাৰ পিছত সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তি হৈছে। তেওঁলোকে যিধৰণে ডকাইতৰ দৰে বিল আদায় কৰিছে সৰ্বসাধাৰণ, এই কথা কেতিয়াও আমি অসম প্ৰদেশ কংগ্ৰেছে কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰিয়ে থাকিম। কাৰণ তেখেতসকলে পুঁজিপতিক সন্তুষ্ট কৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ কৰিছে। আজি গুজৰাটত স্মাৰ্ট মিটাৰ উঠাই দিছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীজনে আদানীক সন্তুষ্ট কৰাৰ কাৰণে ইয়াত স্মাৰ্ট মিটাৰ লগাই থৈছে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ। ইয়াৰ প্ৰতিবাদৰ ভাষা যদি তেখেতসকলে বুজি নাপায়, অনাগত দিনত ৰাইজ তথা আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আমি নিজে স্মাৰ্ট মিটাৰ আমাৰ পৰা গুচাই দি আমি আগৰ মিটাৰ সংযোগ কৰিম। এই কথা আমাৰ শেষ কথা, আৰু চৰকাৰক আমি সকীয়াই দিছোঁ।